চকিয়াল যুৱ সমাজ আৰু চৰাইদেউবাসী ৰাইজৰ উদ্যোগত চৰাইদেউ মৈদাম প্ৰাংগণত শুকুৰবাৰে সন্ধিয়া প্ৰজ্বলন কৰিলে 1000 গছি বন্তি। যিহেতু 600 বছৰীয়া আহোম ৰাজত্বকালৰ গৌৰৱময় অস্তিত্বৰ স্বাক্ষৰ হৈ ৰ'ল 26 জুলাইৰ দিনটো। ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ তালিকাত স্বীকৃতিৰ বাবে অসমবাসীৰ লগতে চৰাইদেউবাসীৰ বহুদিনীয়া সপোন 26 জুলাই শুকুৰবাৰে পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই পবিত্ৰ দিনটোত অৰ্থাৎ শুকুৰবাৰে সন্ধিয়া চৰাইদেউ মৈদাম ক্ষেত্ৰৰ শৰণীয়া আলিৰ পৰা মৈদামলৈকে 1000 গছি বন্তি প্ৰজ্বলন কৰি আলোকিত কৰি তোলে। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।